কৈছো যে ভাৰতীয় ৰাজনীতিত যদি চাওঁ বা অসমৰ বৰ্তমানৰ প্ৰেক্ষাপটত যদি চাওঁ তেতিয়াহ'লে ৰাজনীতিটো কেৱল বিজেপি বা কংগ্ৰেছ বা বিজেপি বা অন্য দল হৈ থকা নাই। আজিৰ ৰাজনীতি খিলঞ্জীয়া আৰু অখিলঞ্জীয়া ৰাজনীতি হৈ পৰিছে। আজিৰ ৰাজনীতি স্বদেশী আৰু বিদেশী ৰাজনীতি হৈ পৰিছে। আজিৰ ৰাজনীতি খিলঞ্জীয়া আৰু অখিলঞ্জীয়া ৰাজনীতি হৈ পৰিছে। আজিৰ ৰাজনীতি সমাজৰ হিকে আৰু সমাজৰ বিৰুদ্ধে ৰাজনীতি হৈ পৰিছে। সন্ধিক্ষণ এই সময়টো আটাইতকৈ গুৰুত্বপূৰ্ণ যুৱ সমাজৰ কাৰণে। এই কাৰণে যে যিটো সময়ত আজিৰ প্ৰেক্ষাপটত আজিৰ ৰাজনৈতিক নেতাই অখিল গগৈক এটা ৰাজনৈতিক কৌতুক অভিনেতা হিচাপে নিৰ্ণয় কৰে। আজিৰ ৰাজনৈতিক প্ৰেক্ষাপটত অখিল গগৈক এটা পলিটিকেল কমেডিয়ান হিচাপে নিৰ্ধাৰণ কৰে। তাৰ একমাত্ৰ কাৰণ হ'ল আজিৰ যুৱ সমাজে যদি ৰাজনৈতিক কৌতুক চাব বিচাৰে বা ৰাজনৈতিক মিম চাব বিচাৰে তেতিয়া অখিল গগৈৰ নেতাক চাৰ্চ কৰি চায়। যিটো সময়ত জেনজিৰ বিষয়ে আহি আছে, যিটো সময়ত নেপালত জেনজিয়ে কৈছে যে শাসন ব্যৱস্থা পৰিৱৰ্তন কৰিছে, আৰু সেই সময়ত অখিল গগৈৰ দৰে নেতাই যেতিয়া আহ্বান কৰিছে যে অসমৰ জেনজিয়ে ৰাজপথত ওলাই পেলাই অসমক সুৰক্ষা কৰিব লাগে, প্ৰথমবাৰৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ত দুয়োটা দলৰ এটা ৰাষ্ট্ৰীয়তাবাদী শক্তিয়ে জয়লাভ কৰি এইটো প্ৰমাণ কৰিছে যে বৰ্তমানৰ জেনজি নেচনেলিষ্ট কৰিব আছে। যেতিয়া ৰাহুল গান্ধীয়ে চিঞৰি কৈছে যে অসম ভাৰতৰ সংবিধান জেনজিয়ে বচাব পাৰিব বুলি, তেতিয়াই দিল্লী বিশ্ববিদ্যালয়ৰ দৰে বিশ্ববিদ্যালয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ যে হায়দৰাবাদ চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ দৰে বামপন্থী ৰঙা শিয়ালকেইটাই গ্ৰাস কৰি থকা সেই বিশ্ববিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰা এটা ছাত্ৰ সংগঠন জিকাটোৱে বুজায় যে আজি ৰাষ্ট্ৰীয়তাবাদী চিন্তাই জেনজিৰ লগত আছে, আজি জেনজি ৰাষ্ট্ৰীয়তাবাদীৰ লগত আছে।